হেল্ল' গাইজ গুড মৰ্ণিং। ৰাতিপুৱা উঠিছোঁ মানে ভাইটিৰ পৰীক্ষা চলিছে ন, তো তাক থৈ আহোঁ তামোলপুৰলৈকে। আৰু আজি গুৱাহাটীত নেগলোঁ মানে যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱাকালি কাপোৰখিনি মানে নুশুকাল, ধুই দিছিল। তো সেই আৰু আজি ইমান ঠাণ্ডা দিছে, অলপ কলি যাওকচোন কিয়বা পূৰা মাঘ মাহত কলি দিয়াৰ দৰে দিছে। আৰু যি নহওক, এতিয়া মই অকণমান চাহ খাওঁ, খাই পেলাই থৈ আহোঁ। আহি পালোঁ তামোলপুৰ আৰু ইয়াক ভিতৰত সোমাব দিলাক। তো গাইজ এতিয়া বাজিল 11টা আৰু মই আমাৰ শিৱৰ থানত মানে চাকি এখুত দি আহিলোঁ। আজি যিহেতু সোমবাৰ আৰু শিৱৰাত্ৰিটো মানে আহিব নোৱাৰিম, শিৱৰাত্ৰি ইয়াতে ডাঙৰকৈ পালন কৰে। তো গাইজ এতিয়া যাই আছোঁ তামোলপুৰ চিকেন বাৰ, তো অলপ মটৰ ব্লগ চাই ল'ব। তো মানে আগতে গাইজ মই মানে যেতিয়া পঢ়িছিলোঁ আৰু তেতিয়াৰ কাহিনী এইগিলা, এই গছডাল দেখছি না, তামোলপুৰলৈকে মানে ডেইলি খোজকাঢ়ি যাওঁ ন, খোজকাঢ়ি নহয় চাইকেল লৈ যাওঁ ন, ভাগাৰ লাগে চাইকেল মাৰি মাৰি, আহোঁতে 7 কিলোমিটাৰ যাওঁতে 7 কিলোমিটাৰ। তো আহি পেলাই সেই গছডালৰ তলত আমি অলপ সময় ৰখিছিলোঁ, ৰখি গোটেইগিলা অলপ মেল পাতিছিলোঁ, মেল চেল পাতি ভাগাৰ চাগাৰ জিৰাই পেলাই আকৌ চাইকেল মাৰিছিলোঁ। একদিন আকৌ মোৰ কি হৈছে মানে মাজতে মানে চাইকেলখন বেয়া হৈ গ'ল, মানে মাজতে বেয়া হৈ যোৱাৰ পিছতে কি কৰা, ভাল কৰিবও নাই, পইচা 20 টকাই আনো। তাৰপিছত উপায় নাই, কি সেনেকৈ মানে ঘৰক লাগি ঠেলাই ঠেলাই নিছোঁ। বাকী মটৰ ব্লগ কৰাত হৈছিল নাই ক'বচোন? ফাৰ্ষ্ট টাইম কৰিছোঁ মটৰ ব্লগ, মই কৰি পোৱা নাই লাইফত দেই, আজি প্ৰথম কৰিছোঁ। পৰিৱেশ দেখছি নাই কি ধুনীয়া, আৰু মোৰ যিটো ফ্ৰেছ হাৱা লাগি আছে নহয় গাত। কিন্তু প্ৰব্লেম এটাই হৈছে কি জানানে, মই মানে অনলি চাৰ্ট পিন্ধি আছোঁ হা। তো চাৰ্ট পিন্ধি আহিলি তলত মানে একো পিন্ধা নাই আৰু গেঞ্জি চেঞ্জি, চাৰ্টটো বুটামটো মাৰিলেও আকৌ নিজে নিজে খোলা যায়। মানুহ কি ভাবো, বডি দেখাব লাগিব, বডিওতো নাই দেখাবৰ কাৰণে, হাতদিকেইডাল আৰু দেখাম না মই। আজি তামোলপুৰত ইমান মানুহৰ কাৰণ কি জানা, আজি সোমবাৰ মানে তামোলপুৰৰ বজাৰ। একদিন ধুনীয়াকৈ আহিম বাৰু, এক্সপ্ল'ৰ কৰিম ধুনীয়াকৈ, আপোনালোকক দেখাম। আহি পেলাই তামোলপুৰৰ পৰা ঘৰ, আৰু এফালে আছিল কেণ্ডিডেট। কেনেকুৱা হ'লে? ভালে হৈছে। কেইখন গ'ল? 4খন। আৰু কি কি আছে? আৰু সমাজ বিজ্ঞান আৰু সংস্কৃত। কোনখন ভাল আছে, কোনখন বেয়া আছে? গণিত আৰু অসমীয়া ভাল হৈছে, আৰু বিজ্ঞান আৰু ইংৰাজী অলপ বেয়া আছে। মানে অলৰেডি দুখন মাৰিলিয়ে, আৰু এই দুখনৰ মানে আৰু এখন যাব, আৰু এখন ভাল হ'ব। মানে বেলেঞ্চ কৰি দিবি নেকি, ট্ৰিপল তিনিখন এক তেৰা এক মেৰা এনেকুৱা হান। ঠিকে আছে দে। তো গাইছ এটা কথা ক'ব যাই আছোঁ, মানে যেতিয়া আমাৰ মামাৰ বিয়া চলিছিল তেতিয়া মানে আমাৰ ঘৰত এটা বস্তু আছিল, এইটো অলপ বেলেগ বস্তু। সেই বস্তুটো মই দেখা পাই আছোঁ, অলৰেডি ভিডিঅ'ত দেখা পাইছোঁ, কিন্তু মই বস্তুটোৰ কথা কোৱা নাছিলোঁ। সেই বস্তুটো হৈছে এখন গাড়ীখন, মানে গাড়ীটো ল'ব পৰা নাই, বা এই যেতিয়া মানে আমাৰ গাঁৱত বিশ্বকৰ্মা পূজা থাকে তেতিয়া মানে বহুত ফিল হয়, মানে গাড়ী চাড়ী নাথাকিলে আৰু চবেই গাড়ীবিলাক পুৰা লাইনত থৈ থাকে না। তো আমাৰ গাড়ী নাথাকে, মই সেইকাৰণে মানে যদি ঘৰত থাকোঁ মানে মই মানে ওলাই নাযাওঁ সেনেকুৱা হয়। তো এইখন মামাই দিয়া স্কুটি, তো মামাই মানে হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী। তো মাইনাই পাইছি হাই ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে পাইছি। যি নহওক, এখন গাড়ী মই এইকেইদিন চলাই আছোঁ ঘৰত, মানে ভাইটিক অনা নিয়া কৰা হওক বা সেইদিনা মামীহঁতৰ তাত যাওঁতে চলাইছোঁ, ঠিকে আছে। পিক আপ চিক আপ ধুনীয়া, প্ৰব্লেম পোৱা নাই বাৰু, কিন্তু ৱেইটটো অলপমান কম আছে। বাকী এইফালে স্পীড লিমিট আছে 110 cc, তো 100 আছে, আৰু ছোৱালী 100 নচলায়, জেগাতে পিক আপ লয়। কিন্তু এটা প্ৰব্লেম আছে, আমাৰ নৰ্মেল স্কুটি হওক বাইক হওক, মানে সেইবিলাকত যেনেকৈ মানে আমি ৰেষ্টটো দিয়াৰ পিছত মানে অকণমান যাই থাকে ন, এইটো যদি মানে ৰেষ্টডাল নপকাওঁ তেতিয়াহ'লে অকণমান যাই পেলাই মানে ৰৈ দিয়ে, বেছি সময় বেছি দূৰলৈ মানে যাই নাথাকে। বাকী চব ঠিকেই আছে, ৱেইট ঠিকেই, আৰু ইয়াতকৈ বেছি আৰু কিনো ভাল দিব, এনেকুৱা কথা আৰু। দুপৰীয়া ভাত চাত খাই ঘুমাই থাকিলোঁ, আৰু এতিয়া উঠি পেলাই চাহ লৈছোঁ, অকণমান গাখীৰ দিয়া চাহ আৰু ভুজিয়া খাই লওক। আৰু কালি যিহেতু যাম, তো বস্তুখিনি এনেকৈ উলিয়াই লৈছোঁ বিচনাত, ধুনীয়াকৈ পেকিং কৰোঁ আৰু বেগটোত সোমাওঁ। আৰু এইফালে আছে খেজুৰ খাওঁ, আৰু খেজুৰ খোৱা ষ্টাইলো মোৰ বেলেগ, দেখছি নাই কি ষ্টাইলত খাওঁ, থালাপতি। তো গাইছ এইফালে মোৰ আজি ফেভৰেট বস্তু ৰুটি, আৰু এইফালে কণী ভাজি, ধুনীয়া কৰি খাই লওঁ, খাই লৈ পেলাই ঘুমাওঁ, কাৰণ ৰাতিপুৱা উঠিব লাগিব, আৰু ৰাতিপুৱা যাব লাগিব গুৱাহাটীত। আৰু আজি মানে তাতে শেষ কৰোঁ, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, তাতে গাইছ, বাই বাই।